আমি ধন্যবাদ জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে জিলা ভিত্তিত একোখনকৈ শেহতীয়াকৈ যি বাজেট যি উত্থাপন হ'ল কেন্দ্ৰীয় চৰকাৰৰ বাজেট, এই বাজেট উত্থাপনৰ পিছত প্ৰতিখন জিলাত একোখনকৈ প্ৰেছ কনফাৰেন্স কৰাৰ কথা আমাক আহ্বান জনাইছিলে আৰু সেইটোৰ আহ্বানত মোক বজালী জিলাৰ প্ৰেছ কনফাৰেন্সখন মোকে কৰাৰ দায়িত্ব দিছিলে। গতিকে আজি সেইকাৰণে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আজি মোৰ লগত জিলা সভাপতি ভকত কলিতা ডাঙৰীয়া আছে, আমাৰ বজালী সমষ্টিৰ তত্ত্বাৱধায়ক বজয় কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত আছে। গতিকে মই সকলো সাংবাদিক বন্ধুসকলক মই আজি সংবাদমেলত অহাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। মই এতিয়া আৰম্ভ কৰিব গৈছোঁ। আমাৰ যি 2026-27 চনৰ যিখন কেন্দ্ৰীয় চৰকাৰৰ বাজেট যি উত্থাপন কৰা হ'ল আৰু এই বাজেট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমাৰ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি এক সুন্দৰ ঐতিহাসিক আৰু অভিলাষী বাজেট এখন উত্থাপন কৰি আগন্তুক দিনত ভাৰতখনক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে বিহিত ব্যৱস্থা এই বাজেটত ৰাখিছে। আৰু যিহেতু আমি জানো যে ভাৰতবৰ্ষক যদি আমি অৰ্থনৈতিকভাৱে যদি সবল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যি সপোন আছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি ভাৰতবৰ্ষৰ 100 কোটি জনতাৰ যি সপোন যে আগন্তুক দিনত ভাৰতবৰ্ষখনে যাতে বিশ্বগুৰু হিচাপে যাতে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিলে সংস্কাৰমুখী বিভিন্ন সিদ্ধান্তকে আদি কৰি অৰ্থনৈতিক আৰু সামাজিক বিভিন্ন সিদ্ধান্ত ল'বলগীয়া হয় বা বিভিন্ন আঁচনি গ্ৰহণ কৰিবলগীয়া হয়। গতিকে মই ভাবোঁ যে যিহেতু ভাৰতবৰ্ষ এতিয়া যিহেতু বিশ্ব অৰ্থনৈতিক 5ম স্থানত আছে আৰু আগন্তুক দিনত যিহেতু আমি 3য় স্থানলৈ ধাৱমান হ'বলৈ গৈ আছোঁ আৰু 2045 চনত যিহেতু আমি ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ অৰ্থাৎ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা আমি কৰিব লাগিব আৰু সেইটো কৰিব লাগিলে এতিয়াৰ পৰা যদি পৰিকল্পনা নকৰোঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি মানে মেনুফেকচাৰিং হাব হিচাপে উৎপাদনশীলতা এখন মানে দেশ যাতে প্ৰডাক্টিভভাৱে যাতে থাকে, প্ৰডাক্টিভিটি থাকিলে তাত মেনুফেকচাৰিং ছিষ্টেম থাকিব লাগিব আৰু লগতে কম্পিটিটিভ মাইণ্ডটো থাকিব লাগিব যে আমি প্ৰডাক্ট ক্ৰিয়েট কৰিলে নহ'ব, সেই প্ৰডাক্ট যাতে সমগ্ৰ বিশ্বত যাতে সমাদৰ হয় এই বিষয়টো আমি লক্ষ্য ৰাখিব লাগিব। গতিকে প্ৰডাক্ট ক্ৰিয়েট কৰি পেলাই অধিক প্ৰডাক্ট ক্ৰিয়েট কৰি পেলাই বিক্ৰী নোযোৱা সামগ্ৰী বনোৱাতকৈ কোৱালিটি প্ৰডাক্ট কৰি পেলাই যাতে ষ্টেণ্ডাৰ্ড প্ৰডাক্ট আৰু যি প্ৰডাক্টে কম্পিটিশ্যন কৰিব পাৰে বিদেশৰ লগত তেনেকুৱা দিশলৈ ভাৰতবৰ্ষই ধাৱমান কৰাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰি বাজেটখন প্ৰস্তুত কৰা হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে এই বাজেটখন অৰ্থনৈতিক দিশৰ পৰা হওক বা অন্য দিশৰ পৰাই হওক খুবেই এখন সংবেদনশীল বাজেট সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে ইয়াক মানে আঁকোৱালি লোৱা হৈছে। আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমি ইয়াৰ বাজেটখনৰ বিষয়ে আমি ভালদৰে আমি জ্ঞাত হ'ম। উত্তৰ পূৰ্বাঞ্চলত যদি আমি চাওঁ যে আমাক কেনেকুৱাকৈ বৈষম্য কৰিছিলে পূৰ্বৰ চৰকাৰে 2013-14 চনত যদি চাওঁ নৰ্থ ইষ্টৰ কাৰণে অকল বাজেটত টকা ধৰিছিলে 2122 কোটি টকা ধৰিছিলে কংগ্ৰেছৰ দিনত চৰকাৰত। আৰু যদি সেইটোৰ তুলনাত যদি 13-14 তুলনাত যদি আমি যদি এইবাৰ যদি চাওঁ তেতিয়াহ'লে আমাৰ 26-27 বৰ্ষত এইবাৰ আমাৰ 1,08,335 কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বাজেটৰ বিভিন্ন শিতানত তাত সন্নিৱিষ্ট কৰা হৈছে। গতিকে যি সময়ত আজি এটা দশক আগতে 13-14 চনত যি সময়ত 2122 কোটি তাৰ বিপৰীতে 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত লাহে লাহে আহি আজি নৰ্থ ইষ্টৰ কাৰণে 1,08,000 কোটি টকা আবণ্টন কৰাটো নিশ্চিত ৰূপত সমগ্ৰ নৰ্থ ইষ্টৰ কাৰণে এটা উৎফুল্লিত খবৰ। আৰু মই ভাবোঁ
যে আমাৰ পূৰ্বতে যি কংগ্ৰেছ চৰকাৰৰ যি লুক ইষ্ট পলিচি আছিলে, লুক ইষ্ট পলিচিৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লুক ইষ্ট পলিচি ৰাখিলে নহ'ব, এক্ট ইষ্ট পলিচি ৰাখিব লাগিব। আৰু এক্ট ইষ্ট পলিচিৰ এইটো এটা প্ৰতিফলন দেখা পোৱা গৈছে, তাৰমানে কাম কৰিব লাগিব।